BTC যেটো উন্নয়ন যেটো মানে প্ৰতিটো ঘৰত যাতে গৈ পায়, প্ৰতিটো মানে এটা মানে আমাৰ কিচেনত গৈ পায়, প্ৰতিটো মানে এটা মানে আমাৰ কিচেনত গৈ পায়, ৰান্ধনি ঘৰত গৈ পায়, এইখিনি ব্যৱস্থাটো আজি কৰিবলৈ আমি হাতত লৈছোঁ। নিশ্চয় আমি আশাবাদী আৰু যেতিয়া চৰকাৰ আমাৰ হ'ব, আমাৰ গেৰেণ্টি যি পলিচি আমি আজি তাৰিখত কৈ আছোঁ, এইটো এটা গেৰেণ্টি, কেৱল আঁচনি নহয়, কেৱল ৰাজনীতিক ইস্তাহাৰ নহয়, এটা গেৰেণ্টি। এই গেৰেণ্টিৰ দ্বাৰাই সকলো ৰাইজৰ সমস্যা মাটি বাৰীৰ পৰা আৰম্ভ কৰি আমাৰ যিমান মানে সংসাৰত যিমান সমস্যা আছে আজি কালি আৰু পৰহি যিমান পাৰোঁ আমি কৰি যাম। যেটো কৰিব পাৰে এইটোহে আমি কৈ আছোঁ। প্ৰমোদ বড়োৰ নিচিনা ঘৰে ঘৰে চাকৰি দিয়াৰ আমাৰ এনেকুৱা আশ্বাস দিয়া নাই। মুখ্য ইস্যু কি থাকিব BPF দলৰ এইবাৰ? আমাৰ মুখ্য ইস্যু হ'ল মানে আমাৰ BTCত হাজাৰ হাজাৰ নিবনুৱা যুৱ যুৱতী আছে, তেখেতসকলৰ সংস্থাপনৰ কাৰণে আজি UPPL দলে একো আজি পলিচি লোৱা নাই। কিন্তু আমি BPF দলে এইবিলাক মানে আমাৰ যুৱসকলৰ সমস্যা, আমাৰ আই মাতৃসকলৰ আৰ্থিক স্বাৱলম্বীৰ যেটো ব্যৱস্থা আৰু আমাৰ বৃদ্ধসকলৰ কাৰণে, আমাৰ গৰীব দুখীয়াসকলৰ কাৰণে, আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কাৰণে আঁচনি গ্ৰহণ কৰিব। ইয়াৰ যোগেদি আমি আমাৰ BTCৰ ৰাইজক BTC যেটো উন্নয়ন যেটো মানে প্ৰতিটো ঘৰত যাতে গৈ পায়, প্ৰতিটো মানে এটা মানে আমাৰ কিচেনত গৈ পায়, ৰান্ধনি ঘৰত গৈ পায়, এইখিনি ব্যৱস্থাটো আজি কৰিবলৈ আমি হাতত লৈছোঁ। নিশ্চয় আমি আশাবাদী আৰু যেতিয়া চৰকাৰ আমাৰ হ'ব, আমাৰ গেৰেণ্টি যি পলিচি আমি আজি তাৰিখত কৈ আছোঁ, এইটো এটা গেৰেণ্টি, কেৱল আঁচনি নহয়, কেৱল ৰাজনীতিক ইস্তাহাৰ নহয়, এটা গেৰেণ্টি। এই গেৰেণ্টিৰ দ্বাৰাই সকলো ৰাইজৰ সমস্যা মাটি বাৰীৰ পৰা আৰম্ভ কৰি আমাৰ যিমান মানে সংসাৰত যিমান সমস্যা আছে আজি কালি আৰু পৰহি যিমান পাৰোঁ আমি কৰি যাম। যেটো কৰিব পাৰে এইটোহে আমি কৈ আছোঁ। প্ৰমোদ বড়োৰ নিচিনা ঘৰে ঘৰে চাকৰি দিয়াৰ আমাৰ এনেকুৱা আশ্বাস দিয়া নাই। আমি 45,000 বা 75,000 টকা আই মাতৃসকলৰ চেল্ফ হেল্প গ্ৰুপ দিম বুলি আমি কথা দিয়া নাই। আমি কৈছোঁ যে প্ৰতিখন জিলাত 1 কোটি আই মাতৃসকলৰ কাৰণে চেল্ফ হেল্পৰ কাৰণে আমি ধন ধাৰ্য কৰাব। ইয়াৰ দ্বাৰাই তেখেতসকলক আৰ্থিক স্বাৱলম্বীৰ কাৰণে আৰ্থিক অনুদান দিয়া হ'ব। এইখিনি কথাই আমি কৈছোঁ। ঠিক আছে।